Hello everyone. আজি আমি কি ডিসকাস কৰিম যিবোৰ আমাৰ প্ৰটিনছ থাকে প্ৰটিনছ বোৰৰ যোনটো মনোমাৰ ইউনিট হেতু হৈছে এমাইনো এসিডছ সো এমাইনো এসিডছ বিলাকৰ যোনটো স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটো আৰু নেমটো আমি কেনেকৈ মনত ৰাখিব পাৰো আমি হেতুৰ ওপৰত অলপ ডিসকাশন কৰিম তো এফালে যদি চাও আমি একেটা স্ট্ৰাকচাৰ আজি ডিসকাশন কৰিম আমাৰ গুটেখিনি স্ট্ৰাকচাৰ নালাগে কেটামান স্ট্ৰাকচাৰ হে বহুত ইম্পৰ্টেন্ট স্পেশালি গ্লাইসিন ইজ ভেৰি ইম্পৰ্টেন্ট এণ্ড এলানিন ইজ ভেৰি ইম্পৰ্টেন্ট এই দুটা আমাৰ আহে বাকি কেটা আমি জাস্ট শিকিম কেনেকৈ স্ট্ৰাকচাৰবোৰ বনাব লাগে by looking at the names okay so start কৰিবলৈ গৈছো প্ৰথমটো হৈছে গ্লাইসিন যেতিয়া আমি এমাইনো এসিডছ বুলি কম এমাইনো এসিডছত কি থাকিব এমাইনো এসিডছত আমাৰ NH2 গ্ৰুপ এটা থাকিব তাৰ লগত কাৰ্বন লাগি থাকিব and তাৰ লগত কি থাকিব COOH acidic carboxylic acid group হেকানে কয় এমাইনো এসিডছ না মাজত যোনটো কাৰ্বন থাকিলে তাৰ লগত আমি এটা হাইড্ৰোজেন লগালো যেতিয়া আমি গ্লাইসিন বুলি কলো গ্লাইসিনটো আটাইতকৈ সিম্পলেস্ট এমাইনো এসিডছ হয় তো গ্লাইসিন বুলি কলে আমি কি লগাম ইয়াত এটা হাইড্ৰোজেন এটা লগাম এটো হৈ গল গ্লাইসিন আটাইতকৈ সিম্পল হৈছে গ্লাইসিন সো দিস ইজ গ্লাইসিন মলিকিউল আমি এই হাইড্ৰোজেনটোকে চেঞ্জ কৰি গৈ থাকিম মানে NH2 থাকিব CH থাকিব তাৰছত COOH আমি যি চেঞ্জ কৰিব লাগে আমি এই হাইড্ৰোজেনটোক চেঞ্জ কৰিম না ইয়াত যদি আমি হাইড্ৰোজেন ৰাখো হেতু হৈ গল গ্লাইসিন যদি মই এই হাইড্ৰোজেনটোৰ জায়গাত যদি মই এটা CH3 গ্ৰুপ যদি লগাই দিও মিথাইল গ্ৰুপ তেনে হলে এটো হৈ গল আমাৰ এলানিন ওকে আমি হাইড্ৰোজেনৰ জায়গাত মিথাইল গ্ৰুপ দি ৰিপ্লেস কৰিলে এটো হৈ গল এলানিন আচ্ছা মিথাইল গ্ৰুপ পিছত এটো হৈছে মিথাইল গ্ৰুপ ৰাইট এটো আছে মিথাইল গ্ৰুপ যদি মই মিথাইল গ্ৰুপৰ জায়গাত যদি মই এই দুটা হাইড্ৰোজেন খুলি পেলাই তাত যদি মই CH3 গ্ৰুপ যদি লগাই দিও ঠিক আছে মই যদি মিথাইল গ্ৰুপ কেটা খুলি পেলাই তাতে যদি CH3 গ্ৰুপ যদি লগাই দিও সৰি মিথাইল গ্ৰুপৰ হাইড্ৰোজেন কেটাৰ জায়গাত যদি মই CH3 গ্ৰুপ যদি ৰিপ্লেস কৰি দিও তেনে হলে এটো হৈ গল মোৰ ভেলাইন ঠিক আছে এটো হৈ গল ভেলাইন মই আকৌ এবাৰ ৰিপিট কৰি দিছো আমি কি কৰিলো প্ৰথমতে ৰাখিছিলো হাইড্ৰোজেন যদি অনলি হাইড্ৰোজেন ৰাখো দিস ইজ গ্লাইসিন যদি হাইড্ৰোজেনৰ জায়গাত মই যদি মিথাইল গ্ৰুপ এটা যদি লগাই দিও মিথাইল গ্ৰুপ লগাই দিলে এটো কি হৈ গল এলানিন হৈ যাব মিথাইল গ্ৰুপৰ হাইড্ৰোজেন কেটা খুলি পেলাই মই যদি তাতে আকৌ দুটা মিথাইল গ্ৰুপ লগাই দিও তেনে হলে এটো হৈ গল আমাৰ ভেলাইন ঠিক আছে এই মাত্ৰ আমি ভেলাইনৰ স্ট্ৰাকচাৰটো ডিসকাস কৰিলো না ভেলাইনৰ স্ট্ৰাকচাৰটোৰ পিছত নেক্সট আহিলে লিউসিন এটা আমি লিউসিনৰ স্ট্ৰাকচাৰ ডিসকাস কৰিম লিউসিনৰ স্ট্ৰাকচাৰটো যদি তোমালোকে বনাব লাগে ভেলাইনৰ যোনটো স্ট্ৰাকচাৰ বনাইছিলো তাতে কি কৰিবা এই যে কাৰ্বন কাৰ্বন বন্ডেল আছে এই কাৰ্বন কাৰ্বন বন্ডেলৰ মাজত এটা CH2 গ্ৰুপ লগাই দিয়া CH2 ওকে CH2 এটো হৈ গল তেতিয়া লিউসিন এটো হৈ গল লিউসিন ঠিক আছে কি কৰিবা এই যোটো কাৰ্বন কাৰ্বন বন্ডেল আছিল তাত এটা CH2 গ্ৰুপ লগাই দিয়া এটো হৈ গল লিউসিন লিউসিনৰ পিছত আমি নেক্সট বনাম আইসোলিউসিন তো আইসোলিউসিনত কি কৰিব লাগে আইসোলিউসিন যদি বনাব খুজিছা এই মিথাইল গ্ৰুপটো খুলি পেলাই ইয়াত লগাই দিয়া ঠিক আছে এটো মিথাইল গ্ৰুপটো খুলি পেলাই ইয়াত লগাই দিয়া আৰু ইয়াত থকা হাইড্ৰোজেন এটা ৰিপ্লেস কৰি দিয়া ইয়াতে তো আমি এই CH3 গ্ৰুপটো খুলি পেলাই কোড লগাম এই কাৰ্বনটোত আমি CH3 গ্ৰুপ এটা লগাই দিম আৰু ইয়াৰ পৰা এটা হাইড্ৰোজেন আনিম ইয়াত লগাবলৈ এটো হৈ গল আইসোলিউসিন সো হাইড্ৰোজেনটো খোলা কাৰণটো কি কাৰ্বনৰ ভ্যালেন্সি কাৰ্বনে সদায় 4টা বন্ড বনায় 1 2 3 4 বা ইয়াতে কাৰ্বনৰ CH3 গ্ৰুপ যেটা খুলি দিলো তো 1 2 3 and 4 যাতে ভ্যালেন্সিটো মেইনটেইন হয় এইকাৰণে আমি CH3 টো তাত লগালে ইয়াৰ পৰা হাইড্ৰোজেনটো খুলিনি লগাই দিলো ঠিক আছে সো মই আকৌ এবাৰ দেখাই দিছো লিউসিন আৰু আইসোলিউসিনটো লিউসিন ওকে লিউসিন কি আছিল NH2 CH COOH CH2 C CH3 এফালে এটা হাইড্ৰোজেন এটা হৈ গল CH3 এটো আসলে লিউসিন যেটা আইসোলিউসিন বনালো
আইসোলেশনত কি কৰিম আমি CH3 গ্ৰুপটো ইয়ালৈকে লৈ আনিম তো NH2 C ইয়াতে H লগাই দিয়া COOH CH3 কাৰ্বন হাইড্ৰোজেন CH3 গ্ৰুপ ইয়াৰ হাইড্ৰোজেনটো ইয়ালৈকে লৈ আনিছো সো ইয়াত এটা হাইড্ৰোজেন and this is isoleucine okay CH3 গ্ৰুপ ইয়ালৈকে গুচি গ'ল এটো হৈ গ'ল isoleucine okay just now আমি ডিসকাস কৰিলো লিউসিন আৰু আইসোলিউসিন এবাৰ কোন আহিলে সেৰিন যেটা সেৰিনৰ স্ট্ৰাকচাৰটোৰ কথা আহিলে সেৰিনটো বাকি কেটাৰ লগত এনেকে লিংক নাই আমি সেৰিনত কি কৰি দিম ইয়াত যোনটো আমি গ্ৰুপ লগাই আছিলো সেই গ্ৰুপৰ জায়গাত এবাৰ কি লগাই দিম CH2OH যেটো মিথানল থাকে হয়নে মিথানল কি হয় CH3OH এই মিথানলৰ গ্ৰুপটো আমি ইয়াত লগাই আছো জাস্ট এটা হাইড্ৰোজেন নাথাকিব তেতিয়াহে তাৰ লগত লিংক কৰিব পাৰিম হয় নে নহয় সো আমি কি কৰিলো মিথানল গ্ৰুপটো আনি পেলাই এই কাৰ্বনৰ লগত লিংক কৰি দিলো and হেতু হৈ গল আমাৰ সেৰিন সেৰিনৰ পিছত নেক্সট আহিলে সিস্টিন ওকে নেক্সট আহি গল সিস্টিন যেনেকৈ সেৰিন আছিলে সেৰিনত মিথানলৰ গ্ৰুপ আছিলে সিস্টিনত আমি কি কৰিম সেম এটোৱে বনাম NH2 কাৰ্বন ইয়াত হাইড্ৰোজেন COOH ডিফাৰেন্সটো কি থাকিব ইয়াত মিথানল CH2OH আছিলে ইয়াত কি হৈ যাব CH2SH সালফাৰ আহিব তাৰমানে এই গ্ৰুপটোক যেনেকৈ আমি এটোক এলকহল বুলি কওঁ এই গ্ৰুপটোক আমি কি বুলি কওঁ থাইঅলছ বুলি কওঁ থাইঅল এটো ফাংশন গ্ৰুপক আমি কি বুলি কওঁ থাইঅল বুলি কওঁ তো ইয়াত SH আহিব হনে অক্সিজেনৰ তলতে থাকে সালফাৰ যেনেকৈ অক্সিজেনৰ 1 2 3 4 5 6 আউটৰমোস্ট 6টা ইলেক্ট্ৰন থাকে ঠিক তেনেকৈ সালফাৰৰো 1 2 3 4 5 6 তাৰো তলত তাৰো লগত মানে আউটৰমোস্ট 6টা ইলেক্ট্ৰন থাকে সো এখানে বহুতখিনি প্ৰপাৰ্টিজ অক্সিজেন সালফাৰ একে তাতে একেলগে দে আর ইন দা সেম গ্ৰুপ হয় না নহয় তো কি কৰিবা OH ৰ জায়গাত HH লিখি দিবা এটো হৈ গল আমাৰ 16 তো আমি এই গুটে কেটা স্ট্ৰাকচাৰ শিকিলো এটা মনত কেনেকৈ ৰাখিবা চোৱা প্ৰথমতে কি আছিল G তাৰছত আছে A মানে এলানিন GAVLIS GAVLIS গ্যাবলিস বুলি মনত ৰাখিবা কেনেকৈ মনত ৰাখিবা গ্যাবলিস GAVLIS G মানে গ্লাইসিন A মানে এলানিন V মানে ভ্যালাইন L মানে লিউসিন I মানে আইসোলিউসিন S মানে সিস্টি কি তোমাৰ সেৰিন আৰু যেটা সেৰিনটো লিখিবা তাৰ লগত আহি যাব সিস্টিন সেৰিনত কি থাকে OH থাকিব সিস্টিনত কি থাকিব SH থাকিব থাইলৰ গ্ৰুপটো যেটোকে আমি এই গুটে কেটা স্ট্ৰাকচাৰ আৰু নেমিংটো চালো মই গুটেখিনি একবাৰ কনক্লুজন হিচাপে ওভাৰঅল কৈ দি আছো GAVLIS G for glycine NH2 CHCOOH এটো সবতে কমন থাকিব ইয়াত ৰাখিম অনলি হাইড্ৰোজেন হয়নে গ্লাইসিনত কি ৰাখিলো অনলি হাইড্ৰোজেনৰ গ্ৰুপ এটা ৰাখিছো A মানে হৈ গল এলানিন এলানিন বুলি কোৱাৰ লগে লগে হাইড্ৰোজেনৰ জায়গাত আমি কি দি দিম মিথাইল গ্ৰুপ এটা দি দিম CH3 গ্ৰুপ এটা দি দিম যেটা ভ্যালাইন বুলি কলো ভ্যালাইন বুলি কোৱাৰ লগে লগে আমি কি কৰিলো V মানে হৈছে ভ্যালাইন তেতিয়া আমি কি কৰিলো এই যে C এফালে এটা H এফালে এটা H এফালে এটা H আছিল আমি হাইড্ৰোজেন কেটাৰ জায়গাত মিথাইল গ্ৰুপ লগাই দিলো এটো হৈ গল ভ্যালাইন যেতিয়া আমি L that is লিউসিন কলো লিউসিনত আমি কি কৰিম এই যে কাৰ্বন কাৰ্বন বন্ডেল আছিল ইয়াত আমি CH2 গ্ৰুপ লগাই দিলো হৈ গল এটো আমাৰ লিউসিন I মানে হৈ গল আইসোলিউসিন ঠিক আছে আইসোলিউসিনত আমি কি কৰিম CH3 গ্ৰুপটো খুলি পেলাই ইয়াত লগাই দিম তো কি হৈ যাব NH2 CHCOOH কাৰ্বন তাৰ লগত মিথাইল গ্ৰুপ তাৰছত আকৌ কাৰ্বন তাৰ লগত এটো মিথাইল গ্ৰুপ মানে বাকি হাইড্ৰোজেন কেটা লগাই দিয়া এফালে এটা হাইড্ৰোজেন এফালে এটা হাইড্ৰোজেন এটো হৈ গল আইসোলিউসিন আৰু যেতিয়া আমি সিস্টিন বুলি কলো সিস্টিনত কি কৰো ইয়াত এটা মিথানল যেটি CH2OH মিথানল গ্ৰুপ এটা থাকিব
মানে মিথানলৰ নিচিনা এইটো ষ্ট্ৰাকচাৰ সিস্টিনৰ লগত আৰু এটা আহি গ'ল সৰি সেৰিনৰ পিছত সৰি এইটো সেৰিন আছিলে নট সিস্টিন সৰি এইটো আছিলে সেৰিন সেৰিনৰ পিছত আহিলে সি ফৰ সিস্টিন ঠিক আছে এইটো হৈ গ'ল তোমাৰ সেৰিন এইটো হৈ গ'ল সিস্টিন সিস্টিনত কি কৰিম OH গ্ৰুপটোৰ জাগাত আমি থাইয়লৰ SH গ্ৰুপটো লগাই দিম হেতু হৈ গ'ল আমাৰ সিস্টিন so in this way we can remember these names and the structure also so এতিয়া আমি একেটা স্ট্রাকচার ডিসকাস কৰিম ঠিক আছে একেটা বহুত বেছি ইম্পৰ্টেন্ট স্ট্রাকচার নাছিলে একেটাহে বেছি ইম্পৰ্টেন্ট আছিলে তথাপি ইয়াৰ ভিতৰত এটা দুটা ইম্পৰ্টেন্ট যেনে এসপাৰ্টিক এসিড বা গ্লুটামিক এসিড একেটা অলপমান ইম্পৰ্টেন্ট হয় বাকিটা বহুত বেছি ইম্পৰ্টেন্ট নহয় বাট ষ্টিল আমি চাওঁ কেনেকৈ ইহঁতক আমি মনত ৰাখিবলৈ পাৰোঁ প্ৰথম কথা আহিলে এসপাৰ্টিক এসিড এসপাৰ্টিক এসিড aspartic acid NH2CHCOOH amino acids or a basic structure to আমি বনাই লম সবতে তাৰছত ইয়াৰ লগত আমি গ্ৰুপবোৰ এড কৰি গৈ থাকিম যেটা aspartic acid বুলি কৈছো এসিড মানে কাৰ্বক্সিলিক এসিডৰ কথা কোৱা হৈছে ইয়াতে হয়নে বাকিবোৰটো আমি কত এসিড বুলি লিখা নাছিলো কাৰ্বক্সিলিক এসিড অলৰেডি আছে ইয়াতে হয়নে একান্ত ইয়াতক আমি অ্যামাইনো এসিডস বুলি কম এটা অ্যামাইনো এসিডস বুলি কলো ইয়াত জানো লাষ্টৰ পিনে ক'বাত এসিড ওয়াৰ্ডটো লিখিছো নাই লিখা কিন্তু এইবিলাকৰ ক্ষেত্ৰত এটু বা এটুৰ ক্ষেত্ৰত আমি এসিড ওয়াৰ্ডটো মেনশন কৰিছো এসিড ওয়াৰ্ডটো মেনশন কৰা মানে কি যে নিশ্চয় চাগে এটা কাৰ্বক্সিলিক এসিডৰ আৰু এটা এক্সট্ৰা গ্ৰুপ লাগি আছে ইয়াতে হেকানে কি আহি যায় CH2COOH এটো কি হয় এটো হৈ গল আমাৰ এসিডিক এসিড হয়নে ইথানয়িক এসিড বা ভিনেগাৰ হয়নে So ইয়াতে আমি কি লগাই দিলো অ্যাসিডিক অ্যাসিড বা ইথানয়িক অ্যাসিড CH2COOH তো হেতু হৈছে আমাৰ এসপাৰ্টিক অ্যাসিড এই যে কাৰ্বক্সিলিক গ্ৰুপ এটা এক্সট্ৰা আহিলে হেকেটাৰ নামটো দি দিয়া হৈছে অ্যাসিড এসপাৰ্টিক অ্যাসিড এসপাৰ্টিক অ্যাসিডৰ পিছত নেক্সট আহিছে গ্লুটামিক অ্যাসিড ইটো যদি ইথানয়িক অ্যাসিড হয় যেটা আমি গ্লুটামিক অ্যাসিড বনাম গ্লুটামিক অ্যাসিডত আমি কি কৰিম এটা কাৰ্বনৰ গ্ৰুপ এক্সট্ৰা লগাই দিম দ্যাট ইজ CH2CH2COOH এটো হৈ গল গ্লুটামিক অ্যাসিড ইটো যদি আমাৰ ইথানয়িক অ্যাসিডৰ পাৰ্ট আছে না ইয়া তিনটা কাৰ্বন আছে সো এটো কি হৈ গল আমাৰ প্ৰপানয়িক অ্যাসিড মানে এটো প্ৰপানয়িক অ্যাসিড এটো ইথানয়িক অ্যাসিড আছিল তো ইয়াতে আহি গল এটা কাৰ্বনৰ CH2 গ্ৰুপ এক্সট্ৰা এটো হৈ গল প্ৰপানয়িক অ্যাসিড এতিয়া aspartic acid আৰু গ্লুটামিক অ্যাসিড aspartic acidৰ যোনটো কাৰ্বক্সিলিক গ্ৰুপটো আছিল মই এটো পুৰা ষ্ট্ৰাকচাৰটো বহলাই লিখিছো ইফ ইউ লুক হিয়াৰ ইয়াতো মই ষ্ট্ৰাকচাৰটো পুৰা বহলাই লিখিছো তো আমাৰ নেক্সট কি আছিল aspartic acid গ্লুটামিক অ্যাসিডৰ পিছত আছিল নেক্সট asparagine আৰু আছিল এটা গ্লুটামাইন তো asparagine আৰু গ্লুটামাইন কি হয় যোনটো আমাৰ aspartic acid আছিল হয়নে এটো হৈছে C ডাবল বন্ড OH কাৰ্বক্সিলিক এসিডৰ গ্ৰুপ কাৰ্বক্সিলিক এসিডৰ গ্ৰুপৰ মই OH গ্ৰুপটো মুছি পেলাই মই যদি এটা এমাইন লগাই দিম দ্যাট ইজ NH2 এটো কি হৈ গল এটো হৈ গল এমাইড হয়নে এটো এমাইডৰ ফাংশনাল গ্ৰুপ হয় না নহয় C ডাবল বন্ড NH2 এটো এমাইড তেতিয়া এটো কি হৈ যাব asparagine হৈ যাব এটা ইয়াৰ নামটো আমি কি বুলি কম asparagine মানে এমাইড বনাই দিলো Similarly, যোনটো আমাৰ গ্লুটামিক অ্যাসিড আছিল গ্লুটামিক অ্যাসিডৰ মই কৈছিলো এটো প্ৰপানয়িক অ্যাসিড লাগি থাকে ইয়াতে প্ৰপানয়িক অ্যাসিডৰ কাৰ্বক্সিলিকৰ ষ্ট্ৰাকচাৰটো মই তোমাক লগক ইয়াতে বহলাই দেখাইছো এই ষ্ট্ৰাকচাৰটোত যদি OH গ্ৰুপটোৰ জাগাত মই যদি এমাইন NH2 গ্ৰুপ এটা যদি লগাই দিম তেতিয়া আগৰটোৰ নিচিনা এটো কি হৈ গল এমাইড তো এমাইড হ'ব নে নাই তো এমাইড হ'ব এতিয়া ইয়াৰ নামটো কি হ'ব এতিয়া ই হৈ গল গ্লুটামাইন আসলে কি গ্লুটামিক অ্যাসিড যেটা মই OH গ্ৰুপটো খুলি পেলাই এমাইড NH2 এমাইন গ্ৰুপ লগাই দিলো ফাংশনাল গ্ৰুপটো কি হৈ গল C ডাবল বন্ড NH2 মানে হৈছে এমাইড নাও ইয়াৰ নামটো কি হৈ যাব গ্লুটামাইন তো গ্লুটা MINE এটো হৈ গল গ্লুটামাইন ঠিক আছে তো আমি এই দুটা ষ্টাডি কৰিলো নেক্সট আমি এটা চাম আৰ্জেনাইন আৰু ফিনাইল এলানিন এতিয়া আমি নেক্সট আৰ্জেনিনৰ ষ্ট্ৰাকচাৰটো চাম আৰ্জেনিনৰ ষ্ট্ৰাকচাৰ এটো হয় এটো অলপ কমপ্লিকেটেড ষ্ট্ৰাকচাৰ এটা কাৰ্বন দুটা কাৰ্বন তিনটা হয়নে তিনটা কাৰ্বন দিয়া আছে তাৰছত কি দিছে NH ইট ইজ এ এমাইন গ্ৰুপ
এমাইন গ্ৰুপত ইউজুৱেলি যদি এমাইন গ্ৰুপ যদি আমি ক'লোহেঁতেন তেনেহ'লে কি থাকে NH2 থাকে দিছ ইজ দ্য এমাইন গ্ৰুপ NH2 কিন্তু কি কৰিছে ইয়াৰ পৰা এটা হাইড্ৰজেন খুলি পেলাই আকৌ এই কাৰ্বনটোৰ লগত লগাই দিছে এইটো সেকেন্ডাৰী এমাইন হয় এইখিনি জাগাত তাৰ লগত আকৌ কাৰ্বন ডাবল বন্ড NH আকৌ সিঙ্গেল বন্ড NH2 স্ট্ৰাকচাৰটো অলপ কমপ্লিকেটেড হয় সেইকাৰণে আৰ্জেনিনৰ স্ট্ৰাকচাৰটো ইমান ইম্পৰ্টেণ্ট নহয় আৰু আমাক নালাগেও ঠিক আছে এইটো ইমান তোমালোকে ফোকাস কৰিব দৰকাৰ নাই এলানিন হয়নে এলানিনটো আমি ইয়াতে ডিসকাস কৰিছিলো এনালিনৰ স্ট্ৰাকচাৰটো কি আছিল NH2CHCOOH আমি কি কৰিছিলো ইয়াত এটা মিথাইল গ্ৰুপ লগাই দিছিলো হয় নহয় যদি আমি এটা মিথাইল গ্ৰুপ লগাই দিও তেনেহলে এটো হৈছিল আমাৰ এলানিন হয়নে এতিয়া আমি কি কৰিম ফিনাইল এনালিন হয়নে ফিনাইল এনালিন মানে কি এই ইয়াৰ পৰা এটা হাইড্ৰজেন খুলি পেলাই ইয়াত এটা বেনজিন ৰিং লগাই দিম NH2CHCOOH হয়নে এটো হৈ গল এলানিন এটা এলানিনৰ লগত আমি কি কৰিম আমি যি কোনো এটা হাইড্ৰজেন ইয়াৰ পৰা ৰিমুভ কৰি ইয়াতে কি লগাই দিলো বেনজিন ৰিং লগাই দিলো বেনজিন ৰিং যেটা কাৰ্বনৰ লগত ডাইৰেক্ট সাবস্টিটুয়েন্ট হিচাপে থাকে তেনেহলে তাক আমি কি বুলি কম ফিনাইল বুলি কম হেকানে ইয়াৰ নামটো কি হৈ গল ফিনাইল এলানিন মানে জাস্ট এটা হাইড্ৰজেন খুলিলো হাইড্ৰজেনৰ জায়গাত আমি কি লগাই দিলো ফিনাইল ৰিং লগাই তো এটো হৈ গল আমাৰ ফিনাইল এলানিন ঠিক আছে তো এইখিনি স্ট্ৰাকচাৰ আমাৰ কাৰণে ইম্পৰ্টেন্ট এইখিনি স্ট্ৰাকচাৰ ভালকে সোৱা হৈ যাব থ্যাংক ইউ